হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ বাবে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ SS ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট এ প্ৰথম অধ্যায়ৰ সংবিধান কিয় আৰু কেনেকৈ। এইটো চেপ্টাৰৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। 2 নম্বৰ প্ৰশ্ন, ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ইয়াৰ উত্তৰ হ'ব নাই। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ সভাৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতীয় সংবিধান সভাৰ সভাপতি। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব 1 নং অনুচ্ছেদক। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান গতিশীল, শুদ্ধ নে অশুদ্ধ? এইটো 2015 চনত আহিছিল। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ আছে? ইয়াৰ উত্তৰ হ'ব 395টা। 7 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা হৈছিল। সংবিধানৰ প্ৰস্তাৱনাত উল্লিখিত এটা ন্যায়ৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব সামাজিক ন্যায়। 9 নম্বৰ প্ৰশ্ন, খচৰা সমিতিৰ মুঠ সদস্য কেইজন আছিল? উত্তৰ 7 জন আছিল। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰীত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।